ওদালগুৰি জিলাৰ পানুৰীত 2 বছৰৰ দুটি শিশু বিক্ৰী পিতৃ মাতৃ দৰিদ্ৰতাৰ সুযোগ লৈ মধ্যভোগীৰ শিশু বিক্ৰীৰ অভিযোগ ওদালগুৰি জিলাৰ পানুৰীত ভয়ংকৰ ঘটনা আৰ্থিক দৈন্যতাৰ কবলত পৰি ভোকৰ তাৰণাত দেৱ শিশু বিক্ৰী পিতৃ মাতৃ 2 বছৰৰ দুটিকৈ দেৱ শিশু বিক্ৰী কৰিলে খুদ পিতৃ মাতৃ দুৰ্ভগীয়া পিতৃ মাতৃক ঘৰ বান্ধি দিয়াৰ প্ৰলোভন দি জন্ম দিনাই দেৱ শিশু কিনি লৈ যোৱাৰ অভিযোগ তথ্যমতে যোৱা ৰবিবাৰে জন্ম দিয়া কন্যা সন্তান ঘৰ সাজি দিয়াৰ প্ৰলোভন দি লৈ যোৱা বুলি জানিব পৰা গৈছে ওদালগুৰি জিলাৰ পানুৰীত সংঘটিত হৈছে এনে ঘটনা টংলাৰ এটি পৰিয়ালে কন্যা দেৱ শিশুটি কিনি লৈ যোৱাৰ অভিযোগ আনহাতে 1 বছৰ পূৰ্বে দৰিদ্ৰতাৰ সুযোগ লৈ একেটা পৰিয়ালৰ পৰা এটা দালাল চক্ৰই 10,000 টকাত আন এটা শিশু ওদালগুৰি জিলাৰ মাছমতত বিক্ৰী কৰি দিয়াৰ কথা সদৰি কৰিছে খুদ পিতৃ মাতৃয়ে নিজেই জন্ম দি নিজেই বিক্ৰী কৰিলে দুটাকৈ কন্যা সন্তান খুদ পিতৃ মাতৃয়ে আৰ্থিক দৈন্যতাৰ ফলত এনে মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ সন্দেহ জানিব পৰা মতে বৰ্তমান এই হাল পিতৃ আৰু মাতৃৰ মুঠ 6টা সন্তান যোৱা বছৰ আৰু এই বছৰ দুটি সন্তান বিক্ৰী কৰাৰ পিছত বৰ্তমানৰ লগত 3জন পুত্ৰৰ এগৰাকী কন্যা সন্তান আছে উক্ত দুৰ্ভাগ্যজনক ঘটনাটো সম্পৰ্কত একাংশ স্থানীয় ৰাইজৰ মাজত আলোচনা চলি আছে যদিও আৰক্ষী বা জিলা প্ৰশাসনক অৱগত কৰাবলৈ সাহস নোহোৱাটো চিন্তনীয় বিষয় হৈছে এনেধৰণৰ মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ পিছত জিলা প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় বিষয় কি লিখে ৰিমা মুৰাৰী আৰু আপোনাৰ নাম কি পাউলছ মুৰাৰী আচ্ছা আপোনালোকৰ এই গাঁওখনৰ নাম কি এই আপোনালোকৰ এই মাটি কিমান আছে নিজৰ মাটি নাই আচ্ছা আচ্ছা আৰু আপোনালোকে ঘৰ পাইছে নেকি চৰকাৰী ঘৰ ঘৰ পোৱা নাই ন আচ্ছা আচ্ছা এই আপোনালোকৰ আজি যোৱা ৰবিবাৰে এটা সন্তান জন্ম হৈছিল কি হ'ল সন্তানটো আপোনালোকৰ ক'ত আছে আপোনালোকে সন্তানটো বেলেগক বিক্ৰী কৰা বুলি শুনিছো আমি ঘৰ বনাই দিয়াৰ লোভ দিছে বোলে আপোনালোকক ঘৰ বনাই দিম বুলি কৈছে বোলে ঘৰ বনাই দিম বুলি কৈছে তাৰপিছত ঘৰ বনাই কেতিয়া ঘৰ বনাই দিব বোলে তাৰপিছত ঘৰ বনাই দিব এই পকা ঘৰ বনাই দিব বুলি কোৱা কাৰণে আপোনালোকে সন্তানটো দি দিছে আৰু মই কৈছো এতিয়া যদি আৰু ভয় কৰি আছে যদি দেখিবা কয় যদি চলিটোক লৈ গেলি হল একো টকা পইচা মিলোৱা নাই এনে কি কাৰণত আপোনালোকে সন্তানটো দিছিল ঘৰ কাৰণ নাই একো নাই সেইকাৰণে দিছিল কাক দিছিল আপোনালোকে এয়া লাটাঙক কৈ কিনে দিয়া গৈছে কাক কৈ লাটাং কোন লাটাং এই বিচি কুটুৰি বিচি কুটুৰি তেওঁ ঠিক কৰি দিছিল যদি আপোনালোকে যদি যায় হলে যাবা দিছে আৰু আচ্ছা আৰু আপোনালোকে যোৱা বছৰো এজনী সন্তান বিক্ৰী কৰা বুলি শুনিছো 10,000 টকা 10,000 দি কিনে আৰু নিদিলে খবৰে নাই এতিয়ালৈকে কিমান টকা দিম বুলি কৈছিল লাখ টকা দিম বুলি কৈছিল এতিয়ালৈকে নাই এই যোৱা বছৰ কোনে নিছে সেইটো সন্তান এইয়া ওদালগুৰি কিবা চাৰে মাখাৰ যে নাম হাৱা নাকি আচ্ছা ক'ত দিছে তেওঁ মাজবাট আচ্ছা আচ্ছা সেইটো ছোৱালী আছিল নে ল'ৰা আছিল ছোৱালী আছিল আৰু এই যোৱা ৰবিবাৰে নতুন সন্তানটো কি আছিল ছোৱালী দুজনী ছোৱালী 1 বছৰৰ ভিতৰতে দি দিলে আপোনালোকে মই ৰাখবা খুজিছিলো সিহঁতে কৈছে কি দি আজি দি মই কৈছো আহু চাউচ খেদাই কিনে ধুনীয়াকে দি পঠাম কেইটা আপোনালোকৰ ল'ৰা ছোৱালী কেইটা মুঠতে 3টা আপা 3টা আপি এটা বৰ্তমান 4টা আছে লগত আৰু 2টা বিক্ৰী কৰিছে আৰু এটাতে এনেই লৈ গেল থগাই কেনে ঔষধ খুৱাই না কি খুৱাই কিনে লৈ গেল যেটা খবৰে নাই ইটোতো ওচৰতে আছে এইটো আহিব এতিয়া মাতিলে আহিব আচ্ছা